Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ মেথছৰ যেটো চেপ্টাৰ 11 আছে সেই চেপ্টাৰৰ পৰা আমি দুটামান অংক কৰিম। যি দুটা অংকৰ প্ৰসিজাৰ বা নিয়ম যদি তুমি বুজি পোৱা তেতিয়া হলে তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশন আৰু তোমালোকৰ যেটো আহিবলগে মেট্ৰিক পৰীক্ষা আছে সেই পৰীক্ষাত কিন্তু তোমালোকে 100% গ্যাৰান্টিড হৈতে ক'ব পাৰি তোমালোকে 4 মাৰ্কটো পাবা। কাৰণ এই চেপ্টাৰৰ পৰা এটা অংক আহিব যেটো তোমাৰ 4 মাৰ্কস কেৰি কৰিব। তো কেনেকৈ কৰা হয় তোমালোকে ভালদৰে লক্ষ্য কৰিবা ষ্টাৰ্টিংৰ পৰাই চোৱা। তোমালোকে যদি বুজি পোৱা 4 মাৰ্কটো কনফাৰ্ম হয়। দুটা অংক কৰিম আমি, এটো হৈছে তোমাৰ সিম্পল আৰু এটা আমি অংক কৰিম যেটো তোমাৰ কি থাকে এংগলবোৰ কনস্ট্ৰাকশন কৰিব লাগে। তো সেই বিষয়ে আমি আলোচনা কৰিম। চোৱা এটো প্ৰথম প্ৰশ্নটোত কি কৈছে চোৱা। এটা নিৰ্দিষ্ট ত্ৰিভুজ ABC ৰ সদৃশকৈ আন এটা ত্ৰিভুজ আঁকা যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণৰ সমান হয়। তো ইয়াৰে চা এৰে যিকেইটা তোমাৰ কনস্ট্ৰাকশন স্টেপস আছে সেইকেইটা কিন্তু তুমি মেনশন কৰিব লাগিব। সেই কাৰণে আমি ইয়াতে আমি ফিগাৰটো ডিজাইন কৰিম কেনেকৈ কৰিব লাগে তুমি প্ৰসিজাৰখিনি চোৱা। সৰ্বপ্ৰথম তুমি কি কৰা চোৱা ইয়াতে আমাৰ যেটো ত্ৰিভুজ দিয়া আছে সেই ত্ৰিভুজটো তুমি আঁকি লোৱা। যেহেতু ইয়াতে তোমাৰ ত্ৰিভুজৰ বাহুৰ কোনো মান দিয়া নাই গতিকে আমি সিম্পল এটা ত্ৰিভুজ আমি আঁকিম। এটা চোৱা ABC ত্ৰিভুজ দিছে আমাৰ। তো তুমি ABC ত্ৰিভুজটো আঁকি লোৱা। ইয়াতে ধুনিয়াকৈ আঁকিবা, তোমালোকে ৰুলাৰ আৰু কম্পাস ইউজ কৰিবা। এনেকে তুমি প্ৰসিজাৰখিনি চাই লোৱা কেনেকৈ কৰা হয়। এটো ধৰিলা আমাৰ ABC ট্ৰায়াঙ্গল আছে, A এটো B আৰু এটো হৈছে C। ঠিক আছে, এখিনি বুজি পালা। এতিয়া চোৱা আমাৰ এই ABC ত্ৰিভুজৰ যেটো ভূমি আছে চোৱা, এটো আমি ভূমি বুলি কও, মানে তলত যেটো আছে হেতু ভূমি BC হয়নে। এটোৰ ওপৰত তোমাৰ কি আছে AB বাহু আছে আৰু এটো AC বাহু আছে। ঠিক আছে, এটা আমি কি কৰিম তোমাৰ এই BC বাহুৰ সমান্তৰালকৈ এতিয়া আমি কি কৰিম এই ত্ৰিভুজটোৰ যেটো ভূমি আছে সেই ভূমিৰ লগত সূক্ষ্মকোণ কৰাকৈ, সূক্ষ্মকোণ মানে তোমাৰ কি হ'ব লাগিব হেতু মানে লেস দেন 90 ডিগ্ৰী হ'ব লাগিব। 90 ডিগ্ৰীতকৈ সৰু কৰাকৈ ইয়াতে তুমি কি কৰা এডাল ৰেখা অঙ্কন কৰা বা ৰশ্মি অঙ্কন কৰা। আমি সেই ৰশ্মিডালৰ নাম দিছো BX। এটো চোৱা BX আমি এটোৰ নাম দিছো। ঠিক আছে, এতিয়া চোৱা আমাৰ এই BX ৰশ্মিৰ ওপৰত আমি কেইটামান পয়েন্ট মানে পয়েন্টিং কৰিব লাগিব, মানে পয়েন্ট বহুৱাব লাগিব। আমি কিমানটা পয়েন্ট বহুৱাম হেতু তুমি কৰ পৰা আনিবা ইয়াতে লক্ষ্য কৰা। ইয়াতে যেটো আমাৰ ৰেশিও দিয়া আছে সো এটো 5/3 দিয়া আছে। ইয়াতে তোমাৰ 5 আৰু 3 ৰ মাজত ডাঙৰ কোনটো হয় 5 হয়। গতিকে আমি ইয়াতে 5টা বিন্দু বহাম। কেইটা বিন্দু 5টা বিন্দু। আৰু এটা কথা লক্ষ্য কৰা তোমাৰ ওপৰৰ যেটো লব আছে লব যদি ডাঙৰ হয়, লব কি হয় ডাঙৰ হয়, তেতিয়া হলে যেটো আমি ত্ৰিভুজ অঙ্কন কৰিম সেই ত্ৰিভুজটো তোমাৰ ক'ত যাব বাহিৰৰ ফালে থাকিব। মানে এই ত্ৰিভুজতকৈ তোমাৰ কি হ'ব হেতু ডাঙৰ ত্ৰিভুজ হ'ব। বুজি পালানে। আৰু যদি তোমাৰ লবটো যদি সৰু হয় তেতিয়া হলে তোমাৰ কি হ'ব মানে ওপৰটো যদি সৰু হয় আৰু তলটো যদি ডাঙৰ থাকে তেতিয়া হলে সেই ত্ৰিভুজ যেটো আমি আঁকিম সেই ত্ৰিভুজটো আমাৰ প্ৰদত্ত ত্ৰিভুজতকৈ সৰু হ'ব, অৰ্থাৎ এটো তোমাৰ ভিতৰৰ ফালে অঙ্কন হ'ব। যেহেতু ইয়াতে তোমাৰ 5 আছে গতিকে এটো ডাঙৰ আছে হয়নে। সেই কাৰণে এটো তোমাৰ কি হ'ব ডাঙৰ হ'ব, অৰ্থাৎ এটো তোমাৰ বাহিৰত ফৰ্মেশন হ'ব। বুজি পালা। তো ইয়াতে আমি কি কৰিম 5টা বিন্দু বহাম। এটো চোৱা এটো 1 2 3 4 5 এই 5টা আমি বিন্দু বহাইছো। এটা কথা লক্ষ্য ৰাখিবা এই 5টা বিন্দুৰ মাজৰ যেটো লেংথ আছে বা ডিসটেন্স আছে হেতু কিন্তু ইকুৱেল হ'ব লাগিব বা সমান হ'ব লাগিব। অৰ্থাৎ এটোৰ ওপৰত যিমানটা বিন্দু আমি বহাম গোটেই কেইটা বিন্দুৰ দৈৰ্ঘ্য সমান হ'ব লাগিব বা তোমাৰ একক একক হ'ব লাগিব। তো আমি এই বিন্দু কেইটাৰ নাম দিও। এটো চোৱা এটো আমি ধৰিছো B1, এটো ধৰিছো আমি B2, এটো ধৰিম আমি B3, এটো B4 আৰু এটো হ'ব তোমাৰ B5। বুজি পালানে। একেবাৰে সিম্পল হয়। ইয়াৰ পিছৰ স্টেপটো তুমি কি কৰিবা তোমালোকে কিন্তু এই স্টেপবোৰ মনত ৰাখিবা, পিছত কিন্তু এই স্টেপবোৰ তুমি মেনশন কৰিব লাগিব বা লিখিব লাগিব। ঠিক আছে, সো এটা আমি কি কৰিম এই যেটো আমাৰ B3 আছে ইয়াতে সো আমি 3 কিয় ললো কাৰণ ইয়াতে আমাৰ 3 আছে সেই কাৰণে আমি 3 লম। এই যেটো আমাৰ 3 নম্বৰ যেটো পয়েন্ট আছে সেই পয়েন্টৰ পৰা আমি C লৈ এটো আমি কানেক্ট কৰিম। এটো সো এনেকৈ তুমি C লৈ এটো কি কৰা কানেক্ট কৰা। কানেক্ট কৰিলা। এতিয়া চোৱা আমি কি পালো B3C পালো। এটো এটা আমাৰ বাহু হৈ গল B3C। এতিয়া তুমি কি কৰিব লাগে B3C ৰ সমান্তৰালকৈ আমি আন এডাল কি কৰিব লাগিব ৰেখা অঙ্কন কৰিব লাগিব। যেটো ৰেখা আমি কোনটোৰ পৰা টানিম এটো চোৱা এটো 5 আছে গতিকে আমি এটো 5 নম্বৰৰ পৰা টানিম। ঠিক আছে, একেবাৰে সিম্পল হয়। তো এটো কৰাৰ কাৰণে তুমি কি কৰিব লাগিব এটো আমি C বুলি ধৰিছো, আমি এটো বঢ়াই দিছো। ঠিক আছে, এই বাহুটো আমি কি কৰিছো বঢ়াই দিছো। ঠিক আছে, এতিয়া চোৱা তো
তুমি সমান্তৰাল ৰশ্মি কেনেকৈ অংকন কৰিবা এটো একেবাৰে ইজি হয় তোমালোকে চোৱা তুমি কি কৰিবা ইয়াতে যেটো পয়েন্ট আছে এই পয়েন্টৰ পৰা তুমি যিকোনো দৈৰ্ঘ্যৰ এটা বৃত্তচাপ অংকন কৰা এটো কিন্তু তোমালোকে ইয়াতে কম্পাস ইউজ কৰিবা ঠিক আছে কেনেকৈ কৰিবা চোৱা কম্পাসটো ইয়াতে বহাবা ইয়াতে বহুৱাৰ পিছত ইয়াতে যেটো তোমাৰ বিন্দুৰ গ্যাপ আছে হেতুতকৈ কিন্তু আধাতকৈ বেছি লবা মানে আধাতকৈ অলপ বেছি লবা ধৰা ইয়াতে তোমাৰ 5 সেমি আছে তো 5 ৰ আধা কিমান হ'ব 2.5 হ'ব তো 2.5 নলবা তুমি 3 লবা বা 3.5 লবা লোৱাৰ পিছত তুমি ইয়াতে এটা বৃত্তচাপ অংকন কৰিবা কি অংকন কৰিবা বৃত্তচাপ চোৱা তুমি বৃত্তচাপ অংকন কৰিলা এনেকে তোমাৰ এটো বিন্দুৰ পৰা তুমি বৃত্তচাপ ধৰিলা এনেকে অংকন কৰিছা এটো বৃত্তচাপ অংকন কৰিলা ঠিক আছে ঠিক একে ধৰণে ইয়াৰে কিন্তু লেংথ বা তুমি ইয়াতে যিমান দৈৰ্ঘ্য ললা সেই দৈৰ্ঘ্যটো তুমি চেঞ্জ নকৰিবা সেম থাকিব সেই দৈৰ্ঘ্যটো লৈ তুমি এই যেটো পয়েন্ট আছে এটোৰ ওপৰত তুমি কম্পাস বহাবা আকৌ ইয়াৰে পৰা তুমি সেম দৈৰ্ঘ্যৰ আৰু এটা কি কৰিবা বৃত্তচাপ অংকন কৰিবা অংকন কৰিলা এতে তুমি কি কৰিবা এই যেটো পয়েন্ট আছে তাৰ মানে যত তোমাৰ এটো লেংথ যিমানখিনি লৈছিলা ইয়াৰে পৰা তুমি ইয়াৰে মাজত দৈৰ্ঘ্য জোখা এটো তুমি কম্পাসৰ সহায়তে জুখিব পাৰিবা ইয়াৰে পৰা দৈৰ্ঘ্য জোখা আৰু ইয়াতে তুমি এটো কাট কৰি দিয়া এটো ঠিক আছে এনেকে কাট কৰি দিলা সিমিলারলি তোমার ইয়াৰ পৰা যিখিনি দৈৰ্ঘ্য আছে এটো দৈৰ্ঘ্য কিন্তু তুমি চেঞ্জ নকৰিবা এটো দৈৰ্ঘ্য তোমাৰ তাৰমানে ইয়াৰ পৰা যিমানখিনি দৈৰ্ঘ্য থাকিব সেম দৈৰ্ঘ্য তুমি এটো পয়েন্টৰ ওপৰত বহাবা ঠিক আছে এটো পয়েন্টৰ ওপৰত বহাই তুমি কি কৰিবা এটো এনেকে কাটি দিবা ঠিক আছে এতিয়া চোৱা তোমাৰ এই যেটো পয়েন্ট আছে এটো যেটো বিন্দুত কটাকটি কৰিব সেই বিন্দুটোৰ মাজেৰে এই তোমাৰ B5 ৰ কি কৰিবা তুমি এটা ৰেখা অংকন কৰি দিবা তো ইয়াৰ পৰা যদি তুমি B5 ৰ ৰেখাটো যদি তুমি অংকন কৰা তেতিয়া হলে এটো তোমাৰ এনেকুৱা হ'ব এটো চোৱা এটো এনেকুৱা আহিব এই ৰেখাটো আমি আঁকিলো আৰু এটো হৈছে আমাৰ তোমাৰ এটো ইন্টাৰসেক্টিং পয়েন্ট এতিয়া তুমি লক্ষ্য কৰা এতিয়া তোমাৰ ইয়াতে যিখিনি এংগল আহিব সেই এংগলখিনি কিন্তু ইকুৱেল হ'ব সমান হ'ব আৰু সেই কাৰণে তোমাৰ এই বাহু দুটা কি হ'ব সমান্তৰাল হ'ব বুজি পালানে তো ইয়াতে এটো আমি বাহুৰ দৈৰ্ঘ্য ধৰিছো এটো C ড্যাশ তো এটা আমি পালো B5 C ড্যাশ ঠিক আছে এইখিনি বুজি পালা এতিয়া আমি কি কৰিম চোৱা আমি ইয়াতে যেনেকে সমান্তৰাল ৰেখা আমি অংকন কৰিলো ঠিক একে ধৰণে আমাৰ যেটো AC বাহু আছে সেই AC বাহুৰ সমান্তৰালকৈ আমি ইয়াতে C বিন্দুৰ মাজেৰে এটা কি কৰিম সমান্তৰাল ৰেখা অংকন কৰিম তো হেতু C বিন্দুৰ মাজেৰে ৰেখা অংকন কৰিলে আমাৰ এনেকে বাঢ়ি আহিব গতিকে আমাৰ এই বাহুটো আমি কি কৰিব লাগিব বঢ়াই দিব লাগিব এই বাহুটো আমি এনেকে বঢ়াই দিলো ঠিক আছে বঢ়াই দিয়াৰ পিছত আমি কি কৰিম ইয়াতে যেনেকে আমি বৃত্তচাপ অংকন কৰিছিলো ঠিক একে ধৰণে আমি ইয়াতে কি কৰিম বৃত্তচাপ এটা অংকন কৰিম তো তুমি এটোত কম্পাস বহাবা কম্পাস বহোৱাৰ পিছত তোমাৰ যিমান ইচ্ছা যায় মানে যাতে একেবাৰে সৰু নহয় অলপমান ডাঙৰ লবা এনেকে তুমি এটো ড্ৰ কৰা ঠিক আছে বৃত্তচাপ অংকন কৰিলা আৰু ইয়াতে যিমানখিনি দৈৰ্ঘ্য লবা ইয়াৰ পৰা ইয়াতে যিমানখিনি দৈৰ্ঘ্য আছিল সেই সমান দৈৰ্ঘ্য তুমি ইয়াতে লোৱাৰ পিছত তুমি ইয়াতে এটা কি কৰা বৃত্তচাপ অংকন কৰা ঠিক আছে অংকন কৰিলা এতিয়া তুমি লব লাগে ইয়াৰে দৈৰ্ঘ্য লবা কেনেকে কম্পাসৰ এটা মূৰ ইয়াতে বহাবা আৰু আনটো মূৰ এটোৰ লগত মিলাবা মিলোৱাৰ পিছত তুমি এটো কাট কৰিবা এনেকে কাট কৰিলা কাট কৰাৰ পিছত তোমাৰ এটো তুমি এটো কি কৰা এনেকে কাট কৰি দিয়া কাট কৰিলা এটো অলপমান ইফালে আহিব দেই তোমালোকে কম্পাসৰ সহায়ত কৰিবা যাতে মিস্টেক নহয় আৰু তোমালোকৰ যদি এই বৃত্তচাপ কেইটা যদি তোমালোকে এনেকে যদি মেনশন নকৰা তেতিয়া হলে কিন্তু তোমালোকৰ মাৰ্ক কাটিব ঠিক আছে কাৰণ তো গব যে তুমি ডাইৰেক্টলি কৰবাৰ পৰা স্কেলেৰে ডাইৰেক্ট মাৰি দিছা তো তেনেকুৱা নহয় তুমি এইখিনি কিন্তু কৰিব লাগিব ঠিক আছে এতিয়া তুমি কি কৰা এটো ড্ৰ কৰি দিয়া মানে এই বিন্দু আৰু এই বিন্দুৰ মাজেৰে আমি এটো ড্ৰ কৰি দিম ঠিক আছে যাতে তোমাৰ এটো তোমাৰ কি হয় এই যেটো AC আছে সেই AC ৰ কি হয় সমান্তৰাল হয় এইটো চোৱা এটো প্ৰথমতে ডট দি ললো তাৰ পিছত আমি এটা আঁকি দিম এইটো চোৱা এইটো আমাৰ হৈ গল আৰু এই বাহুটোৰ আমি নাম দিও এটো ধৰিলা A ড্যাশ এটা আমি কি ধৰিছো A ড্যাশ চোৱা ধুনিয়াকে হৈ গৈছে এটা তোমাৰ এইখিনিৰ দৈৰ্ঘ্য আৰু এইখিনিৰ দৈৰ্ঘ্য বা এইখিনি এংগুলৰ মান মানে এই এংগুল আৰু এই এংগুলটোৰ মান কি হ'ব সমান হ'ব আৰু সেই কাৰণে এটো AC A ড্যাশ C ড্যাশৰ কি হ'ব সমান্তৰাল হ'ব বা তোমাৰ A ড্যাশ C ড্যাশটো তোমাৰ কি হ'ব AC ৰ সমান্তৰাল হ'ব এটা আমি ত্ৰিভুজ আঁকিলো কোনটো চোৱা A ড্যাশ B C ড্যাশ এইটোৱে হৈছে আমাৰ আঁকিবলগীয়া ত্ৰিভুজ বুজি পালানে একেবাৰে সিম্পল হয় এতিয়া তুমি কি কৰিব লাগিব ইয়াতে আমি জি কৰিলো গুটেইখিনি কথা তুমি ইয়াতে মেনশন কৰিব লাগিব পয়েন্ট আউট কৰিব লাগিব কেনেকৈ লিখিব লাগে তোমালোকে লক্ষ্য কৰা এটা চোৱা এটা তুমি লিখিবা অঙ্কনৰ পৰ্যায় কি লিখিবা অঙ্কনৰ পৰ্যায় বাই স্টেপস অফ কনস্ট্ৰাকশন
তুমি এনেকৈ লিখিব পাৰা এইটো 1 নম্বৰ চোৱা এটা 1 নম্বৰটো আমি কি কৰিছিলো সৰ্বপ্ৰথম কৰিছিলো যেটো আমাৰ ত্ৰিভুজ দিয়া আছে সেই ত্ৰিভুজটো আমি অঙ্কন কৰিছিলো তো আমি সেই কথাখিনিয়ে লিখিম চোৱা এটো প্ৰথমতে লিখিবা প্ৰদত্ত ত্ৰিভুজ ABC অঙ্কন কৰা হল ABC অঙ্কন কৰা হল এটো আমি অঙ্কন কৰিলো প্ৰদত্ত ত্ৰিভুজ আমি ABC অঙ্কন কৰিলো ঠিক আছে 2 নম্বৰত আমি কি কৰিছো এই ত্ৰিভুজটোৰ যেটো ভূমি আছে সেই ভূমিৰ লগত সূক্ষ্মকোণ কৰাকৈ এটা আমি কি কৰিছো ৰশ্মি অঙ্কন কৰিছো যেটোৰ নাম দিছো আমি BX ঠিক আছে তুমি এখানে লিখা তো প্ৰদত্ত ত্ৰিভুজৰ এটো ভূমি এটো BCৰ লগত সূক্ষ্মকোণ কৰাকৈ এটো তোমার কি কৰিছিলো আমি BX ৰশ্মি আমি অঙ্কন কৰিছো তো BX ৰশ্মি অঙ্কন কৰা হল এতিয়া আমি 3 নম্বৰ পয়েন্টত কি লিখিম এটো তোমাৰ সব BX ৰ ওপৰত আমি কেইটা বিন্দু বহাইছো 5টা বিন্দু বহাইছো কিহৰ কাৰণে 5টা বহালো কাৰণ তোমাৰ 5 আৰু 3 ৰ মাজত 5 টো ডাঙৰ হয় সেই কাৰণে আমি ইয়াতে কি কৰিছো 5টা বিন্দু বহাইছো তো এতিয়া তুমি ইয়াতে লিখিবা BX ৰ ওপৰত 5টা বিন্দু বহুৱা হল যাতে কি আছিল গুটে গেটাৰ মাজৰ লেংথ ইকুৱেল আছিল বহুৱা হল যাতে তোমাৰ কি হয় BB1 B1 B2 B2 B5 হয় ঠিক আছে B1 B2 B2 এটো B3 হ'ব B3 B3 B4 কি হয় B4 B5 হয় এখিনি বুজি পালা একেবাৰে সিম্পল হয় ঠিক আছে এখিনি তুমি লিখিবা আৰু 4 নম্বৰ পয়েন্টত কি লিখিবা তুমি চোৱা 4 নম্বৰ পয়েন্টত আমি কি কৰিছিলো ফার্স্ট টাইম আমি কি কৰিছিলো B3C সংযোগ কৰিছিলো তো তুমি হেতু লিখা সব B3C সংযোগ কৰা হল তেতে লিখিবা এনেকে B3C সংযোগ কৰা হল আৰু আমি কি কৰিছো এটো B3C ৰ সমান্তৰালকৈ আমি কি কৰিছো B5C' অঙ্কন কৰিছো এটো B5C' অঙ্কন কৰা হল ঠিক আছে তুমি ইয়াতে কেনেকে তুমি আৰ্ট কৰিলা বা কেনেকে বৃত্তচাপ আঁকিলা সেইখিনি তুমি মেনশন নকৰিলেও হ'ব তুমি এনেকে কৰি লিখিলে হ'ব কিন্তু তুমি এইখিনি কিন্তু দেখাব লাগিব দেই মই বাৰে বাৰে কৈ আছো তুমি যদি এইখিনি নেদেখুৱা তেতিয়া হলে কিন্তু মাৰ্ক কাটা যাব তুমি বৃত্তচাপ কেটা আঁকি তুমি দেখাব লাগিব এতিয়া চোৱা 5 নম্বৰত কি কৰিছো আমি যেটো AC বাহু আছে AC বাহুৰ সমান্তৰালকৈ আমি A' C' আমি ৰেখা অঙ্কন কৰিছো বা বাহু আমি অঙ্কন কৰিছো তো হেতু আমি লিখিম AC ৰ সমান্তৰালকৈ আমি কি কৰিছো A' C' ৰেখা অঙ্কন কৰা হল এটো হৈ গল এতিয়া আমাৰ কি হল চোৱা A' B C' আমি পালো এইটোৱে হৈছে আমাৰ নিৰ্ণয় ত্ৰিভুজ এটো তুমি 6 নম্বৰ পয়েন্টত লিখিবা এটো লিখিবা A' B C' এই হল C' এই হল আমাৰ নিৰ্ণয় ত্ৰিভুজ এইটোৱে আমাৰ হৈছে आंसर সো কিমান ইজি হয় প্ৰসিজাৰখিনি মনত ৰাখা তুমি 100% মই গ্যাৰান্টি দিছো তুমি 4 মাৰ্কস পাবাই ঠিক আছে বাৰু বুজি পাইছানে তোমালোকে স্ক্ৰিনশ্বট এটা লৈ লব পাৰা এতিয়া চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু তোমাৰ বেলেগ এটা কৰিম যত তোমাৰ এইবোৰ এংগল দিয়া থাকে এইবোৰ এংগল তো তেনেকুৱা এটা অংক আমি কৰিতে চোৱা 2 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকৰ এক্সাৰসাইজ 11.1 ৰ যেটো 5 নম্বৰ অংক আছে সেই অংকটো হয় এটো ইয়াতে চোৱা BC = 6 cm AB = 5 cm আৰু এংগল ABC 60 ডিগ্ৰী যুক্ত ABC এটা ত্ৰিভুজ আকা
আৰু তাৰ পিছত এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/4 গুণ হয় ইয়াতে তুমি লক্ষ্য কৰা ইয়াতে 3/4 গুণ আছে অৰ্থাৎ যেটো আমি ত্ৰিভুজ এতিয়া অঙ্কন কৰিম সেই ত্ৰিভুজটো কিন্তু আমাৰ যেটো ত্ৰিভুজ দিয়া আছে সেই ত্ৰিভুজটোতকৈ সৰু হ'ব কাৰণ এটো তোমাৰ লব কি আছে সৰু আছে গতিকে এটো সৰু হ'ব তাতে সব প্ৰথমতে তোমাৰ ইয়াতে যেটো এংগল আছে ABC টো কিমান ডিগ্ৰী আছে 60 ডিগ্ৰী আছে এটা তুমি লক্ষ্য কৰা যদি আমাৰ এনেকে বাহুৰ মান দিয়া থাকে এটা বাহুৰ মান দিয়া আছে BC 6 cm আৰু AB দিয়া আছে 5 cm এতিয়া তুমি ইয়াতে ভূমি বনাবা কোনটো মানে তলৰ যেটো বাহু থাকিব হেতু তুমি কোনটো বনাবা হেতু বনাবা যেটোৰ দৈৰ্ঘ্য বেছি থাকে হেতু বনাবা তো ইয়াতে তোমাৰ AB ৰ ভ্যালু আছে 5 আৰু BC ৰ ভ্যালু আছে 6 গতিকে আমাৰ ভূমি আমি কি বনাম BC বনাম ঠিক আছে তো ফার্স্ট টাইম তুমি এনেকে BC লোৱা ঠিক আছে তো আমি এনেকে BC লৈছো এটো B আৰু এটো C এটো চোৱা এটো B আৰু এটো ধৰিছো কি C ঠিক আছে অলপ সৰু কৰি লও নহলে বেয়া দেখা যাব এটো B আৰু এটো আমি কি ধৰিছো C ইয়াৰে চোৱা দৈৰ্ঘ্য দি আছে 6 cm গতিকে তুমি ইয়াতে 6 cm বুলি মেনশন কৰা ঠিক আছে এতিয়া চোৱা তোমাৰ ইয়াতে দিয়া আছে এংগল ABC 60 ডিগ্ৰী হ'ব লাগিব মানে এই যেটো B এংগল আছে সেই B এংগলটো 60 ডিগ্ৰী হ'ব লাগিব এই যে তুমি এই 60 ডিগ্ৰীটো কেনেকৈ অঙ্কন কৰিবা তো তোমাৰ এই এংগলবোৰ কেনেকৈ অঙ্কন কৰা হয় মই ইউটিউব চেনেলত বহুত দিন আগতে আপলোড কৰি থৈছো যদি তোমালোকে চোৱা নাই তেতিয়াহলে প্লেলিস্ট বনোৱা আছে তোমালোকে চাই লোৱা কেনেকৈ অঙ্কন কৰা হয় তো এখিনি চোৱা মই এটো 60 ডিগ্ৰীটো মই দেখুৱাই দিও কেনেকৈ তুমি এটো অঙ্কন কৰিব লাগে ঠিক আছে তো প্ৰথমতে তুমি চোৱা এতে তোমাৰ 60 ডিগ্ৰী অঙ্কন কৰিব লাগে 60 ডিগ্ৰী অঙ্কন কৰাৰ কাৰণে এতে প্ৰথমতে আমি কি কৰিম এই B পয়েন্টত আমি 60 ডিগ্ৰী এংগল কৰিম ঠিক আছে তুমি কিন্তু এই এংগলখিনি কেনেকৈ কৰিলা তুমি কিন্তু এখিনি দেখব লাগিব যিখিনি আৰ্ক তুমি ড্ৰ কৰিবা এটা 60 ডিগ্ৰী এংগলৰ কাৰণে তুমি কি কৰিম চা আমি এই পয়েন্টৰ ওপৰত আমি কম্পাসটো ৰাখিম এই যেটো B পয়েন্ট আছে হেতৰ ওপৰত আমি কম্পাস ৰাখি আমাৰ যিকোনো ব্যাসাৰ্ধৰ তোমাৰ যিমান ইচ্ছা যায় হিমান লয় কিন্তু ইমান নলবা যাতে দেখাত বেয়া হয় ঠিক আছে তো তুমি ধৰি লোৱা এইখিনি আমি পয়েন্টটো ৰাখিছো আৰু ইয়াৰ পৰা আমি এইখিনি ব্যাসাৰ্ধৰ এৰ পৰা আমি এটা কি কৰিছো এনেকে বৃত্তচাপ এটা অঙ্কন কৰিছো ঠিক আছে এই বৃত্তচাপটো তোমালোকে এনেকে ডট ডট দিব পাৰা নহলে তোমালোকে মেনশনও কৰিব পাৰা এই বৃত্তচাপটো আমি কি কৰিছো অঙ্কন কৰিলো ঠিক আছে এতিয়া তুমি ইয়াৰ পৰা তোমাৰ যিখিনি ব্যাসাৰ্ধ আছিল ব্যাসাৰ্ধখিনি তুমি চেঞ্জ নকৰিবা চেঞ্জ নকৰাকৈ যেটো কম্পাস আছিল সেই কম্পাসটো ঠিক এই পয়েন্টৰ ওপৰত বহুৱা এই যেটো পয়েন্ট আছে এটোৰ ওপৰত বহাই তুমি ইয়াতে কি কৰিবা এটো যিমানখিনি আছে তুমি হিমানখিনি কি কৰিবা এটো এটা কাট লগাবা ঠিক আছে তো এতিয়া চোৱা এই পয়েন্ট আৰু এই পয়েন্ট তুমি কানেকশন কৰাৰ পিছত ইয়াতে যিখিনি এংগল আহিব সেইখিনি 60 ডিগ্ৰী হ'ব তো এটো তুমি এনেকে কাট কৰাৰ পিছত তোমাৰ এটো আহিব এনেকে আহিব চোৱা এই যেটো এংগল আহিব এটো কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী এংগল হ'ব বুজি পালানে এতিয়া চোৱা তাৰ পিছত কি কৈছে AB ৰ ভ্যালু দি আছে 5 cm গতিকে এটো আমাৰ কিমান দি আছে 5 cm এতিয়া তুমি কি কৰা এটো হল A এটো তুমি কানেক্ট কৰা এটো C লগত আমি কি কৰি দিছো কানেক্ট কৰি দিছো ঠিক আছে এখানে বুজি পাইছানে যেটা আমি কি কৰিম এই আগৰ যেটো আছিল তেনে ধৰণে এটো আমি এটা আমি কি কৰিম সূক্ষ্ম গুণ কৰাকৈ আমি এটা ৰশ্মি লম যেটো আমি BX ৰশ্মি এতিয়া এই BX ৰশ্মিৰ ওপৰত আমি কেইটা লম বিন্দু লম আগৰ ভিডিওটোৰ নিচিনা বা আগৰ যেটো অংক আছিল হেতুৰ নিচিনা তোমাৰ এটো 3 আৰু 4 ৰ মাজত ডাঙৰ কোনটো হয় 4 ডাঙৰ হয় গতিকে ইয়াত আমি 4টা বিন্দু লম এটো 1 2 3 আৰু ইফালে 4 আৰু একেটাৰ আমি নাম দিছো B1 B2 B3 আৰু এটো হৈছে B4 এতিয়া সৰ্বপ্ৰথম আমি কানেক্ট কৰিম কোনটো চা এৰ তলত কি আছে 4 আছে গতিকে আমি B4C কানেক্ট কৰিম তুমি স্টেপবোৰ মনত ৰাখিবা এটো B4C এটো সৰি তোমালোকে কিন্তু এইখিনি ৰোলাৰ ইউজ কৰিবা মানে স্কেল ইউজ কৰিবা এইখিনি আমি কানেক্ট কৰিলো কানেক্ট কৰাৰ পিছত আমি B4C ৰ সমান্তৰালকৈ আমি B3 বিন্দুৰ মাজেৰে আন এটা আমি ৰেখা অঙ্কন কৰিম যেটো ৰেখা তোমাৰ B4C ৰ কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব কাৰণ ইয়াতে আমি 3 ৰ মাজেৰে কি অঙ্কন কৰিম কাৰণ ইয়াতে তোমাৰ কি দিয়া আছে 3 দিয়া আছে গতিকে তুমি এই B3 ৰ মাজেৰে তুমি যদি সমান্তৰাল ৰেখা অঙ্কন কৰিবলৈ যোৱা তেতিয়া হলে ইয়াৰ মাজত আমি এংগলটো ফাইন্ড আউট কৰিব লাগিব মানে ইয়াতে আমি এটা বৃত্তচাপ অঙ্কন কৰিম আৰু সেই বৃত্তচাপটো আমি কেনেকৈ অঙ্কন কৰিম এই পয়েন্টত আমি কম্পাস বহাম ইয়াতে যিখিনি দৈৰ্ঘ্য আছে তাতকৈ অলপ বেছি লম বেছিলে এনেকৈ আমি এটা কি কৰিম বৃত্তচাপ অঙ্কন কৰিম তো ইয়াতে যিমানখিনি দৈৰ্ঘ্য আছিল সেই সেম দৈৰ্ঘ্যৰ আমি এই বিন্দুৰ পৰা আমি আন এটা কি কৰিম এনেকৈ বৃত্তচাপ অঙ্কন কৰিম ঠিক আছে তাৰে পিছত তুমি কি কৰিবা তুমি কিন্তু ই চেঞ্জ নকৰিবা
মানে ইয়াতে তুমি কম্পাসটো বহাবা কম্পাসটো বহোৱাৰ পিছত ইয়াৰে আৰু ইয়াৰে মাজৰ যিখিনি দৈৰ্ঘ্য আছে সেইখিনি তুমি মেজাৰ কৰিবা মেজাৰ কৰি তুমি ইয়াতে সৰু এটা কাট লগাবা ঠিক তেনেদৰে এটোৰ লগতো এটো যদি তোমাৰ এনেকে আহে তেতিয়াহলে এটোৰ লগত এটা সৰু এটা কি কৰিবা কাট বহাবা তো এতিয়া এই দুটাই যেনেকে তোমাৰ ইন্টারসেক্ট কৰিছে এই পয়েন্ট আৰু এই পয়েন্টৰ মাজত তুমি এটা ৰেখা অঙ্কন কৰি দিয়া আৰু সেই ৰেখাডাল তোমাৰ কি হ'ব B4C ৰ সমান্তৰাল হ'ব তো এটো যদি আমি ড্ৰ কৰো তেতিয়াহলে এটো আমাৰ এনেকুৱা হ'ব এটো সোৱা এটো আমাৰ এনেকুৱা হৈছে এটো এতিয়া এটো আমি নাম দিছো কি C ড্যাশ ঠিক আছে বুজি পালানে একেবাৰে সিম্পল হয় আগৰ যেটো অঙ্ক আছিল হেতুৰ নিচিনা কয় তো ইয়াতে এই অ্যাঙ্গল আৰু এই অ্যাঙ্গলটো তোমাৰ কি হ'ব ইকুয়াল হ'ব অৰ্থাৎ তোমাৰ এতে B4C আৰু B3C ড্যাশ কি হ'ব সমান্তৰাল হ'ব একে ধৰণে আমাৰ যেটো AC বাহু আছে AC বাহুৰ সমান্তৰাল কৈ আমি কি কৰিম এটো C বিন্দুৰ মাজেৰে এটো C বিন্দু আছিল C বিন্দুৰ মাজেৰে আমি এটা কি কৰিম সমান্তৰাল ৰেখা অঙ্কন কৰিম তো তাৰ কাৰণেও ইয়াত আমি এটা বৃত্তচাপ অঙ্কন কৰিম সিমিলাৰলি এইটো পয়েন্টৰ পৰা আমাৰ আন এটা বৃত্তচাপ লাগিব আৰু ইয়াৰ পৰা এইখিনিৰ দৈৰ্ঘ্য জোখা আগৰটোৰ নিচিনা কৈ এটোৰ তুমি কি কৰা দৈৰ্ঘ্য জোখাৰ পিছত তোমাৰ যেতে কটাকটি কৰিব হেতু বিন্দুৰ লগত তুমি কি কৰিবা লাইন এটা কানেক্ট কৰি দিবা এটা এনেকে এই বিন্দুৰ মাজেৰে তেনেকে কানেক্ট কৰি দিয়াৰ পিছত তোমাৰ যেটো এটো তোমালোকে এটা ৰোলাৰ ইউজ কৰিবা আৰু এই বিন্দুটো ধৰিছো আমি A ড্যাশ ঠিক আছে তো এতিয়া চোৱা এইখিনি আৰু এইখিনি ইকুয়াল হ'ব অৰ্থাৎ তোমাৰ AC আৰু তোমাৰ A ড্যাশ C ড্যাশ সমান্তৰাল হ'ব তো এতিয়া আমি কি ত্ৰিভুজ পাইছো A ড্যাশ B C ড্যাশ এইটোৱে হৈছে আমাৰ আঁকিবলগীয়া ত্ৰিভুজ বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এতিয়া তুমি ইয়াতে যিমানখিনি কৰিলা যি স্টেপস আছে সেই স্টেপসখিনি তুমি ইয়াতে মেনশন কৰিব লাগে তো ইয়াতে চোৱা ইয়াতে তুমি লিখিবা অঙ্কনৰ ধাপ বা অঙ্কনৰ পৰ্যায়বোৰ তুমি এনেকৈ লিখিব পাৰা অঙ্কনৰ পৰ্যায়বোৰ বা অঙ্কনৰ ধাপবোৰ পৰ্যায়বোৰ কি আছে ইয়াতে চোৱা সৰ্বপ্ৰথম আমি কি কৰিছো সৰ্বপ্ৰথম তোমাৰ এটো লিখিবা BC = 6 cm AB = 5 cm আৰু angle এটো angle ABC = 60 ডিগ্ৰী যুক্ত প্ৰদত্ত ত্ৰিভুজ অঙ্কন কৰা হল প্ৰদত্ত ত্ৰিভুজ ABC অঙ্কন কৰা হল প্ৰদত্ত ত্ৰিভুজ ABC অঙ্কন কৰা হল ABC অঙ্কন কৰা হল ঠিক আছে বাৰু হেতু বুজি পালা এতিয়া দ্বিতীয় নম্বৰ যেটো স্টেপ আছিল হেতু আমি কি কৰিছিলো এটো BC ৰ লগত সূক্ষ্মকোণ কৰাকৈ আমি BX ৰশ্মি আমি কি কৰিছো অঙ্কন কৰিছো এতিয়া তোমাৰ হেতু চোৱা ABC ত্ৰিভুজৰ তোমাৰ ভূমি BC ৰ লগত এটো BC ৰ লগত সূক্ষ্মকোণ কৰাকৈ BC ৰ লগত সূক্ষ্মকোণ কৰাকৈ BX ৰশ্মি অঙ্কন কৰা হল BX ৰশ্মি অঙ্কন কৰা হল এইটো আমি অঙ্কন কৰিলো অঙ্কন কৰা হল বুজি পালানে BX ৰশ্মি অঙ্কন কৰা হল আৰু 3 নম্বৰত লিখিবা BX ৰ ওপৰত আমি কেইটা বিন্দু বহাইছো এতে 1 2 3 4 চাৰিটা বিন্দু বহাইছো আমাৰ BX ৰ ওপৰত এটো চাৰিটা বিন্দু বহুৱা হল যাতে তোমাৰ কি হয় গুটে গেটাৰ মাজৰ দৈৰ্ঘ্য ইকুয়াল হয় অৰ্থাৎ এটো B1 = ইফালে আহিব তোমাৰ B1 B2 = B2 B3 = B3 B4 হয় বুজি পালানে এখিনি হৈ গল এতিয়া প্ৰথমতে আমি কি কৰিছিলো B4C কানেক্ট কৰিছো তো তুমি সেইখিনি আগতে মেনশন কৰিব লাগিব তুমি এইখিনি ডাইৰেক্ট লিখিব পাৰা এনেকে যে তোমাৰ যেটো B3C এটো B3C ড্যাশ প্যারালাল টু এটো কি আছিল তোমাৰ B4C এটো যেটো আমাৰ B3C ড্যাশ যেটো ৰেখা আছিল সেই ৰেখাডাল বা সেই বাহুডাল আমাৰ B4C ৰ কি আছে সমান্তৰাল আছে তো এটো B3C ড্যাশ প্যারালাল টু B4C এটো অঙ্কন কৰা হল আৰু তোমাৰ এটো A যেটো আছে তোমাৰ AC প্যারালাল কি আকিছো আমি A ড্যাশ C ড্যাশ এটো সব প্যারালালৰ সাইন হয় AC প্যারালাল A ড্যাশ C ড্যাশ অঙ্কন কৰা হল A ড্যাশ C ড্যাশ অঙ্কন কৰা হল তুমি এনেকে সিম্বলিক্যালি লিখিব পাৰা অঙ্কন কৰা হল
অঙ্কন কৰা হল বুজি পালানে এতিয়া চা এইখিনি কানেক্ট কৰাৰ পিছত আমি কি পাইছো a dash b c dash পাইছো তো ইয়াতে 5 নম্বৰ চোৱা এটো a dash b c dash এই হল আমাৰ আঁকিবলগীয়া ত্ৰিভুজ c dash এই হল আমাৰ আঁকিবলগীয়া ত্ৰিভুজ আমাৰ আঁকিবলগীয়া ত্ৰিভুজ বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো তোমালোকে স্ক্ৰিনশ্বট মাৰি ল বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে যদি এইখিনি প্ৰেক্টিস কৰা তেতিয়াহলে তোমালোকে 4 মাৰ্ক 100% পাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ 100% চেপ্টাৰৰ 100% এমসিকিউ চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰা হৈছে যদি তুমি ভিডিওবোৰ চোৱা নাই তেতিয়াহলে প্লেলিস্ট বনোৱা আছে তোমালোকে ভিডিওবোৰ চাই লবা বহুতে গুৰুত্বপূৰ্ণ হয় আৰু উদালগুৰি জিলাৰ যেটো তোমাৰ এক্সাম হৈ গল প্ৰি-বোৰ্ড এক্সাম সেই প্ৰি-বোৰ্ড এক্সামত তোমাৰ ম্যাথছ আৰু সায়েন্সত মোৰ চেনেলৰ পৰা 100% কোৱেশ্চন কমন আহিছে তাৰে তুমি মই ভিডিওবোৰ কৰিছো মানে কোৱেশ্চন পেপাৰবোৰ সলভ কৰি দিছো অলৰেডি তোমালোকে যদি চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লোৱা আৰু তোমালোকৰ কাৰণে যেটো WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই ডেসক্ৰিপচনত তোমার WhatsApp গ্ৰুপৰ লিংক দি দিম নহলে কমেন্ট সেকশনত WhatsApp গ্ৰুপৰ লিংক দি দিম তোমালোকে তাতে জয়েন হোৱা তোমালোকে কিন্তু তাতে কি পাবা PDF ফাইলবোৰ তোমালোকে তাতে পাই থাকিবা তো এটো তোমালোকে প্ৰেক্টিস কৰিবা আশা কৰিছো তোমালোকৰ প্ৰিপাৰেচন ভালেখিনি চলি আছে তো আকৌ লগ পাম তোমাৰ যেটো পৃষ্ঠকালেৰ আয়তন আছে হেতু চেপ্টাৰৰ ওপৰৰ পৰা মই দুটা বা তিনিটা অংক আমি ডিসকাশন কৰিম যিবোৰ লং ফৰ্মত বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ইভিনিং সময়ত তোমালোকে ভিডিওটো পাই যাবা ধন্যবাদ